কাৰ্যসূচীভাগ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু সৰ্বধৰ্ম কাৰ্যসূচী প্ৰথমে আৰম্ভ কৰিব বৰকলাবাসী শিখসকলে। শিখসকল আছিলে সকলোৱে জানে মহাৰাজ ৰঞ্জিত সিঙে চৈতন্য সিঙৰ নেতৃত্বত অসমীয়া জাতিৰ যেতিয়া সংকটৰ সৃষ্টি হৈছিলে মানৰ আক্ৰমণৰ সময়ত 1820 চনত, তেতিয়া চৈতন্য সিঙৰ কামাণ্ডত তেখেতসকলক পঠিয়াই দিছিলে অসমীয়া জাতিক ৰক্ষা কৰিবলৈ। আৰু তেওঁলোকে অসমীয়া জাতিক অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া জাতিক আপোন কৰি চিৰদিনৰ কাৰণে অসমত থাকি গ'ল। ইয়াতকৈ আৰু সমন্বয়ৰ প্ৰতীক অসমীয়া জাতিৰ কাৰণে কি হ'ব পাৰে? তেওঁলোকে আমাৰ অসমীয়া জাতিক দিয়া নাই কি? তেওঁলোকে আমাক অভিনেতা দিছে, তেওঁলোকে আমাক শিল্পী দিছে, তেওঁলোকে আমাক লেখক দিছে, তেওঁলোকে আমাক গায়ক দিছে। তেওঁলোকৰ মাজৰে সৃষ্ট জ্ঞানী যশপাল সিং, জ্ঞানী চৰণ সিং আৰু তাৰা সিং ডাঙৰীয়াই আহি পেলাই আমাৰ মাজত আজি প্ৰাৰ্থনা পৰিৱেশন কৰিব অসমৰ কিংবদন্তী সংগীত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ সোণৰ। ধন্যবাদ যশবিল সিং ডাঙৰীয়া, আপুনি প্ৰাৰ্থনা ভাগ আৰম্ভ কৰাৰ আগতে আমাক সম্বোধন কৰি আপোনাক চমুকে এষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সহযোগিতা আগবঢ়াইছে। জামুগুৰিহাট আজি এখন সমন্বয়ৰ ক্ষুদ্ৰ অসমলৈ ৰূপান্তৰিত হৈছে আৰু ভাল লাগিছে দিহানামৰ পাতলৰ চুকৰ আই মাতৃসকলো আহি পেলাই আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলকো আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।